ক্ষিপ্ৰগতিত চলিছে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত। আজি CID-লৈ তলব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সৈতে নাম সাঙুৰ খোৱা তিনিজন লোকক। CID কাৰ্যালয়লৈ তলব কৰা হৈছে নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। তিনিও পুৱা 11 বজাত হাজিৰ হ'ব লাগিব CID-ৰ মুখ্য কাৰ্যালয়ত। আমি জনাই গৈছো তলব কৰা হৈছে নিশিতা গোস্বামীৰ সৈতে দুজন লোকক। ক্ষিপ্ৰগতিত যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য তদন্ত চলাই গৈছে, SIT-ৰ 9জনীয়া দলে লগতে CID আৰু আজি CID-লৈ তলব কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সৈতে নাম সাঙুৰ খোৱা তিনিজনকৈ লোকক। CID-ৰ কাৰ্যালয়লৈ তলব কৰা হৈছে নিশিতা গোস্বামী, শেখৰজ্যোতি গোস্বামী আৰু লগতে যিগৰাকী ছিংগাপুৰলৈ গৈছিল সহকণ্ঠশিল্পী অমৃতপ্ৰভা মহন্ত, তেওঁকো তলব কৰা হৈছে CID-ৰ কাৰ্যালয়লৈ। তিনিও পুৱা 11 বজাত হাজিৰ হ'ব লাগিব CID-ৰ মুখ্য কাৰ্যালয়ত। আমি অধিক তথ্য জানিম। আমাৰ জ্যেষ্ঠ সাংবাদিক মিতালী কোঁৱৰ ইতিমধ্যে ফোনলাইন যোগে সংযুক্ত হৈছে। মিতালী কোঁৱৰ, কালি CID-ৰ তৰফৰ পৰা এক জাননী জাৰি কৰা হৈছিল যে যিসকল ছিংগাপুৰত আছিল জুবিনৰ সৈতে তেওঁলোকক তলব কৰা হৈছে। যদি তেওঁলোকে উপস্থিত নহয় তেন্তে তেওঁলোকলৈ লুকআউট নটিছো জাৰি কৰাৰ কথা উল্লেখ কৰা হৈছিল CID-ৰ তৰফৰ পৰা। গতিকে আমি শেহতীয়া সবিশেষ তথ্যসমূহ আপোনাৰ জৰিয়তে জানিব বিচাৰিছোঁ। মিতালী। হয় ঋতুমণি, ইতিমধ্যে গম পাইছে যে যিসকল আছিল ছিংগাপুৰৰ 11 গৰাকী, সেই 11 গৰাকীক ইতিমধ্যে তেওঁলোকলৈ নটিচ জাৰি কৰা হৈছে আৰু তেওঁলোকে যদি উপস্থিত নহয় লুকআউট নটিচ জাৰি কৰা হ'ব। আৰু সমান্তৰালকৈ মূল যি অভিযুক্ত হিচাপে আচলতে এইখিনি মুহূৰ্তত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, এয়া অভিযুক্ত জনতাৰ আদালতত তেওঁলোক আচলতে অভিযুক্ত। আইনী প্ৰক্ৰিয়াৰে তেওঁলোকক যিহেতু তলব কৰিছে, কিন্তু তাৰ পূৰ্বে তেওঁলোক আহি পোৱাৰ পূৰ্বেই অভিনেত্ৰী নিশিতা গোস্বামী, যিগৰাকীয়ে অনুষ্ঠানৰ আঁত ধৰাৰ বাবে গৈছিল, আৰু অমৃতপ্ৰভা মহন্ত, যিগৰাকীয়ে জুবিন গাৰ্গৰ সৈতে গান গোৱাৰ বাবে গৈছিল, আৰু যিগৰাকী শেখৰজ্যোতি বা গোস্বামী বাদ্যযন্ত্ৰী, আৰু তিনিগৰাকী আজি উপস্থিত হ'ব লাগিব 11টা বজাত, যিহেতু CID-ৰ মুখ্য কাৰ্যালয়লৈ তেওঁলোকক তলব কৰা হৈছে। আৰু আজি CID-ক যেতিয়া দায়িত্ব দিয়া হৈছিল আৰু SIT গঠন কৰা হৈছিল, আজি তৃতীয়টো দিনৰ ইতিমধ্যে অগ্ৰগতি যথেষ্টখিনি তদন্তৰ আগবাঢ়িছে। প্ৰথম দিনটোত দেখিছিলে যে শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামীৰ ঘৰত অভিযান চলিল, পৃথকে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত অভিযান চলিল, আৰু তাৰ পিছতেই এতিয়া এই যি তিনিগৰাকীক আজি প্ৰথম পৰ্যায়ত তেওঁলোকক সোধা পোছা কৰিব। কিন্তু আচৰিত কথাটো হৈছে যে যিগৰাকী নিশিতা গোস্বামী শ্যামকানু মহন্তৰ অনুষ্ঠানৰ আঁত ধৰিবলৈ গৈছিল, কিন্তু তাৰ পিছতে তেওঁ মুখ খোলা নাছিল। যেতিয়া জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ দেখিলে তেওঁ কিন্তু পাভলুটি মৰা দেখা গ'ল। পাভলুটি মাৰিছে, যদি তেওঁ তালৈ গৈছিল, আহিলৈ তেওঁ আচলতে সঁচা কথাখিনি ক'ব লাগে, কিন্তু তেওঁ পাভলুটি মাৰিছে। তেওঁ নিজেই আচলতে সংবাদ মাধ্যমত, সামাজিক মাধ্যমত এনেকুৱা কিছুমান মন্তব্য কৰিছে যে যিসমূহে তেওঁ নিজক ধোঁৱা তুলসী পাত সজাব বিচাৰিছে। গতিকে ৰাইজে সেই সকলোখিনি চাই আছে। গতিকে আজি সোধা পোছা কৰিব তেওঁলোকে, গোটেই সমগ্ৰ ঘটনা কেনেধৰণে হ'ল, কাৰ বাবে আজি এটা সম্পদ, অসমৰ এটা সম্পদ শেষ হৈ যাবলৈ পালে, এই সকলোখিনি সোধা পোছা কৰিব। সোধা পোছাৰ অন্তত তেওঁলোকক কি কৰে বা কেনেধৰণে গোটেই তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়ি যায় সেইটো চাব। কিন্তু আজি 11 বজাত তেওঁলোক উপস্থিত হোৱাৰ কথা, কিন্তু হয়নে নহয় এতিয়ালৈকে কোনো নিৰ্দিষ্ট হোৱা নাই। আৰু সমান্তৰালকৈ যিহেতু সিদ্ধাৰ্থ শৰ্মা এইখিনি মুহূৰ্তত দিল্লীত আছে, আৰু শ্যামকানু মহন্তয়ো ফেচবুকৰ জৰিয়তে যি জনাইছে যে লাইভ কৰি যে তেওঁ ছিংগাপুৰতে আছে। গতিকে জনতা অধীৰ আগ্ৰহেৰে ৰৈ আছে, কাৰণ জুবিন গাৰ্গ সম্পদ সকলোৰে। জুবিন গাৰ্গ এটা নিৰ্দিষ্ট নাম নহয়, এগৰাকী ব্যক্তি নহয়, আৰু যাৰ বাবে এতিয়া সকলোৱে বিচাৰিছে যে তদন্ত ক্ষিপ্ৰ গতিত হ'ব লাগে। কোনো কাৰণতে নামানে, যদি তদন্ত প্ৰক্ৰিয়াত গাফিলতি কৰে যিসকল লোকে ইতিমধ্যে বিভিন্ন ধৰণে তেওঁলোকে গোটেই তদন্ত প্ৰক্ৰিয়াটো হোৱাটো বিচাৰিছে, তেওঁলোকৰ আস্থা বিশ্বাস সকলো আছে আইনী প্ৰক্ৰিয়াৰ ওপৰত। কিন্তু এইখিনি মুহূৰ্তত যদি SIT-য়ে তদন্তৰ গতিত ক'ৰবাত আচলতে থমকি ৰয়, তেতিয়া কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়েও এটা কথা কৈছে যে এয়া যিহেতু CBI-লৈ হস্তান্তৰ কৰা হ'ব বুলিও তেওঁ ইতিমধ্যে জনাইছে। গতিকে আজি তেওঁলোকক মাতিব, অধীৰ আগ্ৰহেৰে বাট চাই আছে। কিন্তু আইনী প্ৰক্ৰিয়াৰে যিয়েই নহওক, প্ৰবাসী অসমীয়া যিহেতু 11 গৰাকী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, নিশিতা গোস্বামী, অমৃতপ্ৰভা, এই সকলো কিন্তু জনতাৰ আদালতত ইতিমধ্যে দ্বাৰস্থ হৈছে। তেওঁলোকে জনতাই তেওঁলোকক দোষী সাব্যস্ত কৰিছে, কিন্তু পৰৱৰ্তী সময়ত
কি পদক্ষেপ নিশ্চয়কৈ গ্ৰহণ কৰে যেহেতু নিশ্চিতা গোস্বামী আৰু শেখৰ গোস্বামী আৰু অমৃত প্ৰভা মহন্তক তলব কৰা হৈছে CIDৰ কাৰ্যালয়লৈ আৰু CIDৰ আচলতে লোকত নটিচৰ পাছতেই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ধৰা দিবনে নাই সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব আৰু আজি যেহেতু CIDৰ কাৰ্যালয়ত গৈ তিনিজনকৈ লোক উপস্থিত হ'ব সেয়া পৰৱৰ্তী সময়ছোৱাত গম পোৱা যাব বিষয়টো সন্দৰ্ভত